নমস্কাৰ, মোৰ নাম কৰবী বৰা। মই এগৰাকী অধিবক্তা হয়। মই এই কামৰ কাৰণে কৰ্মক্ষেত্ৰত বহুত দূৰ মই অহা যোৱা কৰিব লগা হয় আৰু বহুত দিনৰ আগৰ পৰা মই এলাৰ্জিৰ এটা সমস্যাত ভুগি আছিলোঁ। খুব সঘনাই মোৰ চৰ্দি লাগে, কাহ হয় আৰু চৰ্দি ইমানেই বেছি লাগে 30টা 35টা এনেকুৱা হাঁচি আহে আৰু অনবৰতে নাকৰ পানী বৈ থাকে। কামত বহুত মোৰ অসুবিধা হয় আৰু তাৰ উপৰি লাহে লাহে এই চৰ্দিটোৰ পৰা লাহে লাহে কি হ'ল, মোৰ কাহ আহে, খুব কাহ আহি থাকে, ডিঙিৰ পৰা মাত ওলাই, এজমেটিক টাইপৰ নিচিনা হৈ গৈছিলে। কিন্তু বৰ্তমান মই আগতে ডাক্তৰৰ ওচৰত গৈছিলোঁ, কিন্তু ডাক্তৰে কি কৰে কেইদিন এটা ধৰক কোৰ্চ এটা দিয়ে, কেইদিনমান খোৱাৰ পিছত যেতিয়ালৈকে ঔষধখিনি খাই থাকোঁ তেতিয়া ঠিকেই থাকে। তাৰ অলপ দিন পিছৰ পৰা পুনৰ আকৌ মোৰ এই বেমাৰটো আৰম্ভ হয় আৰু ঠাণ্ডা দিনত ইমানেই বেছি হয় যে ঠাণ্ডা অহাৰ লগে লগে সম্পূৰ্ণ মোৰ নাক বন্ধ হয়, বুকু মাৰ শব্দ ওলায়। মই ভাবিছিলোঁ চাগে এই বেমাৰটো মোৰ কেতিয়াও ভালেই নহ'ব আৰু মই এই বেমাৰটো থকাৰ কাৰণে কেতিয়াও মুক্তভাৱে ঠাণ্ডা দিনত কেতিয়াও মই ওলাই সোমাই ফুৰিব নোৱাৰিছিলোঁ আৰু ৰাতিটো ক'ৰবাত যাব লগা হ'লে মোৰ অৱস্থাই বেয়া হৈ যায়। আৰু মই লিভ'চেট্ৰিজিন নামৰ এটা টেবলেট বহুত দিন ধৰি খাই আছিলোঁ। খাওঁতে খাওঁতে এনেকুৱা হৈ গৈছিল, মোৰ দিনতো নিচা লাগি থাকে, ৰাতিও নিচা, অনবৰত টোপনি ধৰি থাকে, কামত বহুত অসুবিধা হয়। তাৰপিছত মই গম পালোঁ যে ডাক্তৰ দীপন বৰা, তেখেতে এই GT হস্পিটেলত বহে। তেখেতে বাহিৰত এই বেমাৰটোৰ কাৰণে এটা প্ৰশিক্ষণ লৈ আহিছে, বেমাৰৰ চিকিৎসাৰ কাৰণে, যিটো প্ৰশিক্ষণৰ পৰা ৰোগীক পাৰ্মানেণ্টলি এই বেমাৰটোৰ পৰা ৰিলিফ দিব পাৰে। সেই খবৰটো পাই পেলাই মই তেখেতৰ ওচৰলৈ আহিলোঁ। আহি আজি বৰ্তমান মোৰ 3 বছৰেই হ'ল তেখেতৰ ওচৰত ট্ৰিটমেণ্ট কৰি থকা। তেখেতে মোক ইমিউন'থেৰাপি নামৰ এটা ট্ৰিটমেণ্ট আগবঢ়াইছে, যিটো 4 বছৰত চিকিৎসা কৰিব লাগে। তেখেতে মোক যিটো আগৰ মই লিভ'চেট্ৰিজিন টেবলেট খাওঁ সেইটো মোক বন্ধ কৰাই দিলে। তাৰপিছত লাহে লাহে মই ধৰক 2-3 মাহ আৰু এটা তেওঁ মোক ইনহেলাৰ এটা ইউজ কৰিবলৈ দিলে। তাৰপিছত নজেল স্প্ৰে, নাকত দিয়া স্প্ৰে দিলে। তাৰপিছত এতিয়া লাহে লাহে মই 2-3 মাহ যোৱাৰ পিছৰ পৰাই বেমাৰটো বহুতখিনি মই ৰিলিফ পালোঁ আৰু বৰ্তমান মোৰ কোনো এই বেমাৰটো যে মোৰ আছিল সেইটো মোৰ অনুভৱেই নহয়। মোৰ কাহ চৰ্দি এইবিলাকতো নাইকিয়াই হৈ গ'ল। এতিয়া মই সম্পূৰ্ণ ধূলিত অহা যোৱা কৰিলেও তেনেকুৱা মোৰ একো প্ৰব্লেম নহয়। আৰু মই নগাঁৱৰ পৰা কলিয়াবৰলৈ বহুত দূৰ জাৰ্ণি কৰিব লাগে ধূলিয়ে বালিয়ে। গতিকে এইবোৰৰ পৰা মোৰ এতিয়া এই চিকিৎসা লোৱাৰ পৰা মই যে ইমান বেমাৰী মানুহ, বা আগতে মই যেনেকুৱা প্ৰব্লেম হয়, অনবৰত নাকটো ঢাকি থাকিব লাগে, চৰ্দি লাগে, এইবিলাক এতিয়া নোহোৱাই হৈ গ'ল। তাৰোপৰি কাহটোও নোহোৱা হৈ গ'ল। এতিয়া ঠাণ্ডা দিন, ইমান ঠাণ্ডাটো মোৰ ইমান ঠাণ্ডা লাগি থকাৰ পিছতো একো হোৱা নাই। গতিকে মই সকলোলৈকে এইটো পৰামৰ্শ দিওঁ যাতে তেওঁলোকেও এই ইমিউন'থেৰাপি ট্ৰিটমেণ্টটোৰ বিষয়ে বুজি লৈ পেলাই, তেওঁলোকে বহুত মানুহ আজিকালি ভুগি আছে এলাৰ্জিৰ সমস্যা, আৰু তেখেতসকলেও যাতে আগবাঢ়ি যায় চিকিৎসাৰ কাৰণে। এলাৰ্জিটো তেনেকুৱা এটা নহয় যিটো কেতিয়াও এনেকুৱা বেমাৰ নহয় যিটো কেতিয়াও ভাল কৰিব নোৱাৰি, তেনেকুৱা নহয়। ইয়াৰো এটা ভাল চিকিৎসা আছে, বহুতে এইটো নাজানে। সেইকাৰণে মই মোৰ বক্তব্যৰ যোগেদি আপোনালোকৰ মাজলৈ এইটো কথাখিনি মই আগবঢ়ালোঁ, যাতে সকলোৱে ইয়াৰ পৰা সুবিধা লাভ কৰিব পাৰে।